কিছুদিন আগত মই যেতিয়া সুধিছিলোঁ আপুনি কৈছিলে যে 102 পাম। যেতিয়া ফলাফল প্ৰকাশ পালে তাৰ পিছত মই মনত পৰিছিল যে আপুনি 102 বুলি কৈছিলে। ইয়াত কোনো যাদু নাই। প্ৰথম কথাটো হ'ল যে অসমত হিন্দু মানুহে জিকাব পৰা 103টা চিট আছে। এইটো হ'ল ডিলিমিটেশ্যনৰ পিছত যে হিন্দুৱে কিমান MLA জিকাব পাৰে। হিন্দুৱে জিকাব পৰা MLAৰ সংখ্যা হ'ল 103। তাৰ ভিতৰত মই প্ৰথমৰ পৰাই ধৰি লৈছিলোঁ যে শিৱসাগৰটো আমি নাপাওঁ। গতিকে বাকী মোৰ দৃষ্টিত হাৰিবলগীয়া চিট নাছিলে। কোনোবা চিটত মাৰ্জিন কম হ'ব, বেছি হ'ব, সেইকাৰণে 102। আৰু পবিত্ৰ মাৰ্ঘেৰিটাক মই এখন কাগজত 102 বুলি কৰি পেলাই মই তেওঁক চহী মাৰিও দিছিলোঁ। আজি তেওঁ কাগজখন যোৰহাটত দেখুৱাইছে। আৰু মই যেতিয়া 102 বুলি কৈ আছো, সোণোৱাল ডাঙৰীয়াই মোক কৈছে যে 100 হ'বই, 100 আমি পাৰ কৰিম। গতিকে হিচাপটো আমাৰ একেটাই যে আমি জিকিব পৰা কিমান আছে। কাৰণ আমিতো এতিয়াও জানো যে অসমত একেবাৰে 100%, 90%, 80% মুছলিম মানুহ থাকিব পৰা চিটত জিকাৰ সক্ষমতাটো আমি বিচাৰো বা নিবিচাৰো এতিয়ালৈকে আমাৰ হোৱা নাই। গতিকে কিন্তু আমি এইটোও জানিছিলোঁ যে হিন্দু মানুহে জিকাব পৰা সকলো চিটেই এইবাৰ আমি জিকিম। সেইটো আমাৰ মনত সংকল্প আছিলে। আৰু আজি এইটোৱে হ'ল, শিৱসাগৰটো জিকিলে ভাল লাগিলেহেঁতেন, 103 হ'লহেঁতেন। কিন্তু প্ৰথমতে আমি ধৰিছিলোঁ যে শিৱসাগৰটো নিজিকো। মাজত জিকিম যেনো লাগিছিল, কিন্তু প্ৰদীপ হাজৰিকা আমাৰ কেনেকুৱা হৈছে যে বিৰোধী প্ৰাৰ্থী এজন, আমাৰ প্ৰাৰ্থী 2জন। গতিকে সেই চিটটো জিকাৰ কাৰণে বহুত বাস্তৱিক কোনো ভিত্তি নাছিলে। সেইকাৰণে আমি হাৰিলোঁ। কেতিয়াবালৈকে সেইটো চিটটো জিকিম, 103টালৈকে আমি যাব পাৰোঁ। মিলে কেনেকে? আপোনাৰ প্ৰতিবাৰ নিৰ্বাচনত আপোনাৰ অংকটো প্ৰায় পাৰফেক্ট হয়, 1-2 ইফাল সিফাল হয়। অংকটো কি আছে? অংকটো মিলাৰ কাহিনী এটাই যে যেতিয়া আপুনি গোটেই অসমত ইলেকশ্যনৰ সময়ত মিটিং কৰিব, মিটিঙত বহিলে মানুহৰ ৰেছপন্সটো চাই ঘূৰি আমি আহি ৰাজনীতি কৰা মানুহে ক'ব পাৰে যে এইটো চিট আমি জিকিম বা হাৰিম। বহুত চিম্পুল কথা, ইয়াত কোনো কথা নাই। যেনেকে যদি সোণোৱাল ডাঙৰীয়াক সোধে যে তেখেত যিমান কেইখন মিটিঙত গৈছে, ঘূৰি আহি গধূলি কাৰোবাক কৈছে যে এইটো চিট আমি জিকিম। অৰ্থাৎ মানুহৰ ৰেছপন্স, আত্মীয়তা, এইখিনি দি মানুহে ধাৰণা কৰিব পাৰে যে এই চিটটো জিকিম বা হাৰিম। গতিকে ইয়াত কোনো ডাঙৰ কোনো জ্ঞান নাই। বাকী যিবিলাক নেতা আছে তেওঁলোকে বহুত মিটিং নকৰে। আজি যদি আপুনি গৌৰৱ গগৈৰ কথা কয়, গোটেই নিৰ্বাচনটোত তেওঁ যদি মিটিং কৰিছে মেক্স টু মেক্স 30খন। আৰু মই যদি মোক আপুনি সোধে, প্ৰত্যেকটো সমষ্টিতে মই আগষ্টৰ পৰা মিনিমাম 3বাৰ গৈছোঁ।